ভক্তিৰসত জীপাল হৈ পৰিল নাৰায়ণপুৰৰ পৰিৱেশ। পুৱাৰ পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত চৌহদ। প্ৰথমবাৰলৈ প্ৰদান কৰা হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ বঁটা। কোনেও কৰিব নোৱাৰা কাম কৰি দেখুৱালে বেচৰকাৰী সংস্থা সাকুৱে। আজি হৰিনামৰ ধ্বনিৰে মুখৰিত লখিমপুৰ জিলাৰ ধলপুৰ। আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটা। বিহপুৰীয়া সমষ্টিৰ সাকুৰ উদ্যোগত প্ৰদান কৰা হ'ল এই বঁটা। লখিমপুৰ জিলাৰ ধলপুৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ নামত বঁটা প্ৰদান অনুষ্ঠানৰ উপলক্ষে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ভক্ত আৰু বিহপুৰীয়াৰ সমষ্টিৰ ৰাইজৰ মন এতিয়া উগুল থুগুল। পুৱাৰ পৰাই সকলো যেন ব্যস্ত। কোনেও কৰি দেখুৱাব নোৱাৰা কাম কৰি দেখুৱালে সাকু নামৰ এটা বেচৰকাৰী সংস্থাই। মায়ামৰা সম্প্ৰদায়ৰ ধৰ্ম প্ৰচাৰক তথা ধৰ্ম গুৰুজনাৰ নামত পোনপ্ৰথমবাৰৰ বাবে সাকু নামৰ বেচৰকাৰী সংস্থাই পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত বঁটা প্ৰদান অনুষ্ঠানক লৈ সম্প্ৰতি অসমৰ মায়ামৰা সমাজৰ মাজত দেখা পোৱা গৈছে যথেষ্ট উৎসাহ উদ্দীপনা। এই অনুষ্ঠানত ভিন্ন জিলাৰ ভিন্ন ভকত বৈষ্ণৱ উপস্থিত থাকে। ৫,০০০ নামতেৰে দিহানামেৰে মুখৰিত হৈ পৰে অনুষ্ঠানস্থলী। লগতে ৪০০ গুৰুবাদ্য মৃদং পৰিৱেশন কৰা হয়। লগতে আজিৰ এই দিনটোত ঘোষণা কৰে যে প্ৰত্যেক বছৰে সাকুৱে অসমৰ ভিন্ন স্থানত প্ৰদান কৰিব এই বঁটা। আজি এই বঁটা প্ৰদান অনুষ্ঠানত অনিৰুদ্ধদেৱৰ বঁটা হিচাপে মানপত্ৰ, স্মাৰক, গামোচা চেলেঙৰ লগতে নগদ ১ লাখ টকা আগবঢ়ায়। সাকুৱে গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লৈছে সকলোৱে। শলাগ লৈছে সাকুৰ সভাপতি ৰাম ভূঞাৰ লগতে এই অনুষ্ঠানত জড়িত থকা বহুকেইজন ব্যক্তিক। জয় গুৰু শংকৰ। আজি মাঘীৰ পূৰ্ণিমা, এই মাঘ মাহৰ পূৰ্ণিমা তিথিৰ দিনাখন এটা পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আমি এটা বঁটা প্ৰদান অনুষ্ঠান অনিৰুদ্ধদেৱ গুৰুজনাৰ কাৰণে আমি ৰাখিছিলোঁ আৰু সেই শুভ দিনত আজি আমি বঁটা প্ৰদান অনুষ্ঠানটোৰ কাৰ্যসূচী সমাপ্ত কৰিছোঁ। এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য, যিহেতু গুৰুজনাৰ আমাৰ বৰনাৰায়ণপুৰৰ বালিকুচি সত্ৰত জন্মগ্ৰহণ কৰিছিল, অৱতাৰ বৰণ কৰিছিল। আমি ভূমিপুত্ৰ হিচাপে আমাৰ এই গুৰুজনাক আমি এই ভূমিৰ পৰাই এটা বঁটা প্ৰদান অনুষ্ঠানেৰে এটা বৰ্ণিল যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ, যে আমাৰ এই প্ৰথম বৰ্ষত আমি এই বঁটা প্ৰদান কৰিছোঁ আৰু এইখিনি আমাৰ দায়িত্ব আৰু কৰ্তব্য আছিল বুলি আমি সমূহ বৰনাৰায়ণপুৰবাসীয়ে ভাবিছোঁ আৰু সেই ভাৱনা চিন্তাকে আমি আজি অকণমান প্ৰকাশ কৰিবৰ কাৰণে সুযোগ আৰু সুবিধা পাইছোঁ। আমি এই বঁটা যি পৰ্যন্ত চৰকাৰে আমাৰ এই বঁটা চৰকাৰীকৰণ নকৰিব, তেতিয়ালৈকে এই বঁটা আমি আমাৰ সাকুৰ তৰফৰ পৰা দি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু লগতে আমি এইটো কথাও ক'বলৈ গৈছোঁ যে অনিৰুদ্ধ গুৰুজনক বহু বুৰঞ্জীবিদে কেইটামান জাতি আৰু জনগোষ্ঠীৰ গুৰু বুলি প্ৰতিপন্ন কৰিবলৈ যি ব্যৱস্থা, যি প্ৰয়াস কৰিছিল, সেই কথাটো আমি এই বৰনাৰায়ণপুৰৰ পৰা, এই জন্মভূমিৰ পৰা এটা যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ক'বলৈ বিচাৰিছোঁ যে অনিৰুদ্ধদেৱ গুৰুজনা কেৱল কেইটামান জাতি জনগোষ্ঠীৰ গুৰু নহয়, নৱবৈষ্ণৱ ধৰ্মৰ চাৰি খুঁটা আমাৰ শংকৰদেৱ গুৰুজনাৰ পাছত মাধৱদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনাৰ পাছত গোপালতা গুৰুজনা আৰু গোপালতা গুৰুজনাৰ পাছতে অনিৰুদ্ধদেৱ গুৰুজনা। এই যিটো নৱবৈষ্ণৱ আন্দোলনৰ গুৰুধৰতা, এই গুৰুজনাক কিছু বুৰঞ্জীবিদে কেৱল আমি দেখা পাওঁ, বুৰঞ্জীবিদে কেৱল কেইটামান জাতি জনগোষ্ঠীৰ গুৰু বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে আৰু আমি ইয়াৰ সম্পূৰ্ণ বিৰোধ কৰি আমি ধলপুৰৰ বালিকুচি সত্ৰৰ এই পবিত্ৰ ভূমিৰ পৰা এটা বৰ্ণিল যাত্ৰা কৰিবলৈ বিচাৰিছোঁ, যে আমি গুৰুজনা কেৱল 2-4টা জনগোষ্ঠীৰে যে গুৰু নহয়, এই কথাটো আমি অসমত আমি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিম আৰু আমি ইয়াৰ পাছত
আমি অকল আমাৰ যি বঁটা থাকিব এই বঁটা আমি অনিৰুদ্ধদেৱৰ ওপৰত যি গৱেষক অনিৰুদ্ধদেৱৰ ওপৰত যাৰ বিশেষভাৱে যি সাহিত্যিক গৱেষক সেইসকলৰ কাৰণে আমি প্ৰদান কৰিম আৰু আমি এই পবিত্ৰ ভূমিতেই কৰিম যে এনেকুৱা কথা নহয় যদি এই যলৈকে আমাক নিমন্ত্ৰণ কৰে আমি ততেই গৈ এই বঁটা প্ৰদান কৰিম আমি এইটো আপোনালোকৰ জৰিয়তে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ এই ঐতিহাসিক ক্ষণটো মায়ামাৰ সম্প্ৰদায়ৰ আৰু সমগ্ৰ মায়ামাৰ বৈষ্ণৱ সমাজৰ কাৰণে এটা ঐতিহাসিক ক্ষণ যিটো সাকু নামৰ গোষ্ঠীয়ে প্ৰথমবাৰৰ কাৰণে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু এই বঁটা আমাক প্ৰদান কৰিছে কিন্তু আমি এই বঁটা প্ৰদান আমি আশীৰ্বাদ হিচাপে লৈছোঁ আৰু ভক্ত বৈষ্ণৱসকলৰ আহ্বান আৰু তেখেতলোকৰ নিৰ্দেশ হিচাপেহে পালন কৰিছোঁ কাৰণ এই বঁটাই আমাক প্ৰেৰণা দিব কিন্তু এই বঁটাৰ যিটো সন্মান এই বঁটাক যেনেধৰণে ওপৰলৈ লৈ যাব লাগে সেইধৰণে আমি চেষ্টা কৰিম আমাৰ সম্প্ৰদায়ৰ তথা সমাজ প্ৰতিষ্ঠাপক যিজন গুৰুৰ মহান অৱদান আছে তেখেতে আজি 415 বছৰ আগতেই প্ৰথমতে বিষ্ণুবালী বিঞ্চিত সত্ৰপতি তাৰপিছত নাহাৰতী সত্ৰ স্থাপন কৰি 5খনকৈ অমূল্য গ্ৰন্থ ৰচনা ধৰ্মশাস্ত্ৰ ৰচনা কৰিছিলে যিজন আছিলে বিদগ্ধ পণ্ডিত কিন্তু তেৰাৰ অৱদান বিভিন্ন সময়ত পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয় জানে যে অনিৰুদ্ধদেৱৰ পিছত আমাৰ মায়ামাৰ সম্প্ৰদায়ৰ ওপৰত ৰাজতন্ত্ৰৰ যিটো অত্যাচাৰ চলিছিলে তাক সেই সময়ত বিশেষভাৱে এই গুৰুজনাৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আহি পৰিছিল আৰু পৰৱৰ্তী সময়তো আমি দেখিলোঁ বিভিন্ন ধৰণৰ আজিলৈকে কোনো চৰকাৰ বা কোনো বিশেষ সংগঠনে গুৰুজনা বা অন্যান্য ধৰণৰ যিখিনি সাহিত্য সভাকে ধৰি সত্ৰ মহাসভাকে ধৰি সেইসকলে আদ্যশ্বৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱক তেখেতৰ গুণৰাজি তেখেতৰ সৃষ্টিৰাজি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি কৰিব লাগিছিল সেইখিনি কৰা নাছিল কিন্তু সাকু নামৰ যিটো সংগঠনে আজি যিয়ে এই মহৎ পদক্ষেপ লৈছে সেইটোৱে আমাক অতি আনন্দ দিছে আৰু এইটোৱে ভৱিষ্যতে গুৰুজনাৰ ক্ষেত্ৰত অধ্যয়ন চৰ্চা বা তেখেতৰ যিখিনি অৱদান সেইখিনি বাহিৰত প্ৰসাৰত বিশেষ প্ৰেৰণা দিব আৰু উঠি অহা প্ৰজন্মৰ কাৰণে ই এটা অতি প্ৰেৰণাৰ দিব আৰু আমিও এতিয়া এই যি বঁটা প্ৰদান কৰিছে এই বঁটা প্ৰদান আমি এটা আশীৰ্বাদ হিচাপে আৰু এই বঁটা প্ৰদান সমাজৰ আমাক নিৰ্দেশ মতে যেনেকৈ যি ধৰণে গৰাকীয়ে নিজৰ লগুৱাক যি ধৰণে যিকোনো কাম কৰিবলৈ নিৰ্দেশ দিয়ে আৰু প্ৰকৃত লগুৱাই যি ধৰণে তেখেতৰ গৰাকীক সন্তুষ্ট কৰিবলৈ বেছি আনন্দ পায় সেইধৰণে আমিও সেই মায়ামাৰ সমাজৰ যিখিনি আশা আকাংক্ষা সেইখিনি পূৰণ কৰি তেখেতলোকক আমি সেৱা জনোৱাৰে আমাৰ জীৱনৰ লক্ষ্য হ'ব আৰু পৰৱৰ্তী সময়ত আমি যিখিনি কৰি যাম বা আমাৰ সাধ্যানুসাৰে এই গুৰুজনা তথা মায়ামাৰ সম্প্ৰদায়ৰ অন্যান্য ঠাইত প্ৰচাৰ গুৰুত্ব দিম News Desk Report, UA News.